শ্ৰদ্ধাৰ ৰাইজ, নাৰু দাসৰ প্ৰণাম ল'ব। মই এজন ষষ্ঠী সেৱক মানুহ। এই প্ৰাৰ্থনাৰ আগত এটা ফেচবুকত টুইট পালোঁ, কোনোবা বিজেপি পাৰ্টীৰ মানুহ লিখিছে, ভাল পোৱাই জগত জিলিব পাৰে, জগত জিনিকিব পাৰে। তেওঁক মই প্ৰশ্ন সুধিছোঁ, তেওঁ কিমান বিজেপিক ভাল পাইছে, RSSক ভাল পাইছে? মই অৰ্থ মান যশ ইত্যাদি দি তেওঁলোকক ভাল পাইছিলোঁ, তেওঁলোকৰ কাম কৰিছিলোঁ, কিন্তু তেওঁলোকে ৰজা নেতা হোৱাৰ পাছত মোৰ লাইফটো বৰবাদ কৰি দিলে বাৰু। এই কথাটো মই ৰাইজক সুধিছোঁ, অৰ্থ মান যশ ইত্যাদি দি ভাল পোৱা মানুহজন তেওঁ হয় নেকি? বাকী কথা চব পাতিম টেবুল টকছত, ডংকা আহি যাওক বাৰু বলফিল্ডত। তেওঁ কিমান কৰিছে, মই কিমান কৰিছোঁ, এইটো জানিবলৈ হ'লে ডংকা বলফিল্ডত আহক আৰু আজিৰ ভিডিঅ'টো সকলোক শ্বেয়াৰ কৰি দিয়ক। ইয়াতে আহি জানিব পাৰিব কোনে কি কৰিছে। আৰে মই নিজৰ পৰিয়াল বুলি ভাবি এজনক RSSৰ মানুহ আহি মোক মাতিলে পূজাই গীতা মন্দিৰত, তেওঁৰ ভাল ভাল ৰিপৰ্ট দি তেওঁক অৰ্থ যশ মান চব দি তেওঁ নিজেও মানুহ চিনি নাপায়। গাঁৱে গাঁৱে য'ত মই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বনাইছিলোঁ, নিজৰ পইচা খৰচ কৰি মিষ্টি টোপলা চিঙাৰে দি তেওঁৰ ৱাইফক মই কৈছিলোঁ, আজি 9 বছৰে মোৰ ফোনো উঠোৱা নাই আৰু ইমান ডাঙৰ বেমাৰ গৈছে, এক পাক চাবও অহা নাই। এতিয়া তেওঁলোকৰ মানৱতা কি আছে মোৰ জানা আছে। আপুনি যে কৈছে, লিখিছে ভাল পোৱাই জগত জিনিব পাৰে, তেওঁলোকৰ দ্বাৰা জগত জিনিব পাৰিব। আৰে আপুনি কিমান মানুহ ধৰিছে আমাৰ কামেতো মানুহ তৈরি কৰা। কিছুমান মানুহে গম পাব মোৰ ভিডিঅ'টো চালে, মোৰ চেহাৰা যোনে যোনে চিনি পায়। মই মানুহ তৈরি কৰা ফেক্টৰীত চাকৰি কৰোঁ। এইটো কেনেকৈ মানুহ তৈরি কৰোঁ, এইটো এই ষষ্ঠী সেৱকসকলে জানিব। আৰু তো কথাটো আজি সকলোক জনাই দিব। মোৰ প্ৰাৰ্থনা আজি কৰিবলৈ অলপ মানে ৰক্ত খুলি গৈছে। লাইফটো বৰবাদ কৰি দিছে না, সংসাৰ বৰবাদ, লাইফ বৰবাদ। ভাৰতৰ মোটামুটি আধা আধি নিজে গাড়ী ড্ৰাইভ কৰি চলোৱা মানুহটো তেতিয়া ৰাস্তাত ওলাব নোৱাৰোঁ। তেওঁলোকে প্ৰথম আহি লাকুটি ঘূৰোৱাই শিকাইছিলে, এতিয়া এই লাকুটি লৈ মই ৰাস্তাত উঠিব লাগে। ইয়াতকৈ আৰু ভাল পোৱা কিবা হ'ব পাৰে আপোনালোকৰ? তো ৰাইজ আজি বেছি বেছি কৰি শ্বেয়াৰ কৰি দিব। আৰু এই মোৰ ভাইটোক অসমত বহি আছে যে দিলে বৰবাদ কৰি যাম। এক বামুণৰ পৰা হেৰি পাই আরেক বামুণে দিলে চব নষ্ট কৰি, বেয়া লাগিছে মোৰ। গতিকে সকলোৱে আজিৰ ভিডিঅ'টো অলপ জনাই দিব বাৰু। এটি নাৰু প্ৰণাম।